কামৰূপৰ হাজোৰ বৰ্ণী ইছলামিয়া মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী সমাৰোহখন আজি মাদ্ৰাছাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই সমাৰোহত সভাপতিত্ব কৰে আলহাজ ৰূপচান আলীয়ে। সমাৰোহত প্ৰাক্তন ছাত্ৰসকলে বৰ্ণী ইছলামিয়া মাদ্ৰাছাত অধ্যয়ন কৰা সোণালী শৈশৱৰ দিনবোৰ সৰি নষ্টালজিক হৈ পৰে। বৰ্ণী ইছলামিয়া মাদ্ৰাছাত অধ্যয়ন কৰি বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা লাভ কৰাৰ উপৰিও দেশৰ সমাজৰ উত্তৰণৰ হকে কাম কৰাত গৌৰৱৰ স্থল হৈ পৰিছে সমগ্ৰ বৰ্ণী অঞ্চল। এই সমাৰোহত বৰ্ণী ইছলামিয়া মাদ্ৰাছাৰ প্ৰায় শতাধিক প্ৰাক্তন ছাত্ৰই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰাক্তন হেড মুদাৰিছকাৰী আব্দুল হামিদ, প্ৰাক্তন মুহতামিন শ্বেখ মৌলানা লুৎফুৰ ৰহমান, বৰ্ণীৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ মতিউৰ ৰহমান, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি মৌলানা হানিফ খান, উপসভাপতি মৌলানা মঈদুল ইছলাম, সহ সম্পাদক মুফতি মিৰাণ আলী তালুকদাৰৰ লগতে মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক ছাত্ৰসকলে অংশগ্ৰহণ কৰে। সমাৰোহত হাত ধৰে প্ৰাক্তন ছাত্ৰ মৌলানা আকবৰ আলীয়ে। মাদ্ৰাছাত পঢ়াব লাগিব, ইমামতি কৰিব লাগিব, সেইটো নহয়। আমাৰ ইছলামৰ বিধান মতে আমি ইছলামৰ নিয়ম কানুনখিনি শিকাৰ কাৰণে আমি মাদ্ৰাছাত পঢ়িব লাগে। এতিয়া মই নিজে মাদ্ৰাছাত পঢ়িছোঁ, তাৰপিছতো মই জেনেৰেল শিক্ষাৰে শিক্ষিত। আজি মই মাদ্ৰাছাত পঢ়ি এজন ভাল মৌলানা, লগতে মই 2017 চনত BA কমপ্লিট কৰিছোঁ বৰক্ষেত্ৰী কলেজৰ পৰা।